নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। আশা কৰোঁ সকলো ভালেই আছে আৰু যিমানবোৰ জব ওলাই আছে সেইবোৰ আপডেট দি আছোঁ। আপোনালোকে আমাৰ ফেচবুক গ্ৰুপটো জইন কৰি ল'ব পাৰে আৰু হোৱাটছআপতো যেতিয়াই জেনুইন জববোৰ ওলাই মই আপডেট দি দিওঁ, ভিডিঅ'ৰ মাধ্যমতে হওক বা স্ক্ৰীনশ্বট হওক। আজিৰ দিনটোত ওলোৱা যিমানবোৰ জব আছে আৰু যোৱা দুদিনৰো আছে, সকলোবোৰ আজি দুটা ভিডিঅ'ৰ মাধ্যমত জনাই দিম। আজি এটা ভিডিঅ' আহিব, অহাকালিলৈ এটা ভিডিঅ' আহিব। প্ৰথম ভিডিঅ'টো আহিছে টাইপিষ্ট দৰকাৰ হৈছিলে এটা প্ৰজেক্টৰ কাৰণে, ঠিক আছে। চেলাৰী আৰু কমিশ্যন বেচিছত হ'ব ইণ্টাৰভিউ। 4 আৰু 5 নিউজ এণ্ড PNB বিল্ডিং আৰু 4 আৰু 5 দি আছে, আপোনালোকে এবাৰ কণ্টেক্ট কৰিব পাৰে। ইয়াত আপোনালোকৰ শেষ হোৱা নাছিলে। এড্ৰেছটো হৈছিলে আপোনাৰ নিউজ এণ্ড PNB বিল্ডিং ফাৰ্ষ্ট ফ্ল'ৰ, ভাঙাগড় অপজিট অল্ড নেমকেয়াৰ হস্পিটেল। তাত গৈ আপোনালোকে ডাইৰেক্টলি যাব লাগিব ইণ্টাৰভিউৰ কাৰণে। ডাইৰেক্টলি সুধিলে হৈ গ'ল ভেকেঞ্চি ফিল হৈছে নাই হোৱা, যিহেতু এইটো আজি দিছে। আপোনালোকে যদি কোনোবা টাইপিঙৰ কাম বৰ স্পীডত কৰিব পাৰে, ভালদৰে কৰিব পাৰে, আপোনালোকে এপ্লাই কৰিব পাৰে। নেক্সট জবটো হৈছিলে চেলছ এক্সিকিউটিভ দৰকাৰ হৈছিলে, ফিমেল মেল উভয়ে এপ্লাই কৰিব পাৰিব। জব ডেছক্ৰিপশ্যন হৈছে এপইণ্টমেণ্ট কালেকশ্যন থ্ৰু মাৰ্কেট এণ্ড প্ৰডাক্ট ডেমনষ্ট্ৰেশ্যন, লোকেশ্যন গুৱাহাটীৰ হয়। যদি আপোনালোকে এজ এ চেলছ এক্সিকিউটিভ কৰিব বিচাৰে, মেল ফিমেল উভয়ে এপ্লাই কৰিব পাৰিব, তেতিয়াহ'লে এইটো জব এপ্লাই কৰিব পাৰে। গুৱাহাটী লোকেশ্যনৰ কাৰণে হয়। কোৱালিফিকেশ্যন HSLC HS পাছ কৰা হ'ব লাগিব। কোম্পানীৰ নাম হৈছে কেপছ ইণ্টাৰনেশ্যনেল প্ৰাইভেট লিমিটেড। কণ্টেক্ট নাম্বাৰ দিয়া আছে, আপোনালোকে যদি ইচ্ছুক হয় তেতিয়াহ'লে এবাৰ কণ্টেক্ট কৰি ইণ্টাৰভিউ শ্বেডিউল কৰি জবটো কৰিব পাৰে। নেক্সট জবটো হৈছিলে চেলছ কনচালটেণ্ট বেক অফিচ ষ্টাফ এণ্ড শ্ব'ৰুম হোষ্টেজ দৰকাৰ হৈছিলে। যিহেতু ইয়াত মেইল ID আৰু ফোন নম্বৰ দিয়া আছে, সকলো কনফাৰ্মলি ইয়াত এড্ৰেছসমূহ দিয়া নাই। এবাৰ যোগাযোগ কৰি ল'ব যদি কোনোবা কৰিব বিচাৰে বেক অফিচ ষ্টাফৰ কাৰণে। বহুলোকে কমেণ্টো কৰে। আপোনালোকৰ কাৰণে এটা অপৰচুনিটি আছে, আপোনালোকে এবাৰ কণ্টেক্ট কৰি ল'ব, কোন ঠাইৰ হয়, কিমান চেলাৰী, সকলোবোৰ আগতীয়াকৈ কনফাৰ্ম কৰিব, তাৰপিছত এপ্লাই কৰিব পাৰে। নেক্সট জবটো হৈছিলে এক্সপেৰিয়েঞ্চ কুকমেন ৱেইটাৰ এণ্ড ছিকিউৰিটি গাৰ্ড ফৰ বাৰ এণ্ড ৰেষ্টুৰেণ্ট ইন গুৱাহাটী। গুৱাহাটীত এটা বাৰ আৰু ৰেষ্টুৰেণ্টৰ কাৰণে দৰকাৰ হৈছিলে কুকমেন ৱেইটাৰ আৰু ছিকিউৰিটি গাৰ্ড, ঠিক আছে। যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে আপোনালোকে কৰিব পাৰে। চেলাৰী নেগচিয়েবল হয় আৰু একমডেশ্যনটো আপোনালোকৰ ফ্ৰী থাকিব। এবাৰ যোগাযোগ নাম্বাৰ দিয়া আছে, যোগাযোগ কৰি আপোনালোকে কনফাৰ্ম কৰি ল'ব জবটো কেনেকুৱা কি হয়। সকলো আপডেট হোৱাৰ পিছতে আপোনালোকে এপ্লাই কৰিব। নেক্সট জবটো হৈছিলে কম্পিউটাৰ ফেকাল্টি দৰকাৰ হৈছিলে, বিচিত্ৰা প্ৰতিভা এডুকেশ্যন ফাউণ্ডেশ্যন বেলতলা গুৱাহাটী। কণ্টেক্ট নাম্বাৰ দিয়া আছে, যদি কোনোবা আছে কম্পিউটাৰ ফেকাল্টিৰ কাৰণে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে। নেক্সট জবটো আছিলে কনষ্ট্ৰাকশ্যন কোম্পানীত দৰকাৰ হৈছিলে BE চিভিল ইঞ্জিনিয়াৰ্ছ ছাইট ছুপাৰভাইজাৰ্ছ। কেণ্ডিডেটসকলৰ 3 to 4 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব গভৰ্ণমেণ্ট প্ৰজেক্টত। যদি কোনোবা আছে তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰে ইণ্টাৰভিউৰ কাৰণে। ফোন নম্বৰ দিয়া আছে, ফোন কৰি সকলো ডিটেইলছ কনফাৰ্ম কৰি ল'ব, তাৰপৰা ইণ্টাৰভিউ আপোনালোকে শ্বেডিউল কৰি জবটো কৰিব পাৰে। নেক্সট হৈছিলে টেলি অপাৰেটৰ আৰু অফিচ এছিষ্টেণ্ট দৰকাৰ হৈছিলে ফৰ বেক অফিচ ইন পল্টন বজাৰ। যদি কোনোবা আছে টেলি অপাৰেটৰ বা অফিচ এছিষ্টেণ্ট তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰে, ফোন নম্বৰ দিয়া আছে, কোড নাম্বাৰটো লগাই ল'ব আৰু এবাৰ যোগাযোগ কৰি ল'ব। সকলো কনফাৰ্ম কৰাৰ পিছত আপোনালোকে ইণ্টাৰভিউ শ্বেডিউল কৰিব। নেক্সট জবটো হৈছিলে এইটো এটা চৰকাৰী বিভাগৰ হয়, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ডিফেন্সৰ হয়, ঠিক আছে। ৰিক্ৰুটমেণ্ট অফ ডিফেন্স চিভিলিয়ানছ, হেডকোৱাৰ্টাৰ 22 মুভমেণ্ট কণ্ট্ৰল গ্ৰুপ। লাষ্ট ডেট অফ ৰিচিভ অফ এপ্লিকেশ্যন আপ টু 21 days ফ্ৰম পাব্লিকেশ্যন ইন এমপ্লয়মেণ্ট নিউজ। আজিৰ পৰা আপোনালোকে লাষ্ট 20 দিনে ধৰি লওক, 20 দিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। কি কি পোষ্ট আছে, কেনেকুৱা এপ্লাই কৰিব লাগিব, সকলোবোৰ ভালদৰে চাই যাওক। প্ৰথম পোষ্টটো আছে মাছালচি নিউ মিছামাৰী। এইটো মিছামাৰীৰ কাৰণে হয়, তেজপুৰ। এটাই পোষ্ট আছে আৰু অ'পেন কেটেগৰী আনৰিজাৰ্ভৰ হয় আৰু পে স্কেল থাকিব আপোনালোকৰ 18,000 to 56,900 আৰু বয়স সীমা দিয়া আছে 18 পৰা 25 বছৰ আৰু আপোনালোকে মেট্ৰিক পাছ কৰিলে এই জবটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। নেক্সট আছিলে বাৰবাৰ নিউ মিছামাৰীৰে হয় এইটো পোষ্টটো। এটা পোষ্ট আছিলে, ইয়াৰো সকলো ছেইম হয়, আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে হয় আৰু পে স্কেল চেলাৰী ছেইম, বয়স সীমা ছেইম আৰু কোৱালিফিকেশ্যন আপোনালোকৰ মেট্ৰিকে পাছ কৰা হ'ব লাগিব। মাল্টিটাস্কিং ষ্টাফ মেছেঞ্জাৰ ডিমাপুৰৰ কাৰণে হয় এটা পোষ্ট আৰু ইয়াতো ছেইম সকলোবোৰ, মেট্ৰিকুলেশ্যন পাছ কৰা হ'ব লাগিব। নেক্সট হৈছে বাৰবাৰ টেঙাৰ কাৰণে হয়, এটা পোষ্ট আছে আৰু আনৰিজাৰ্ভ কেটেগৰীৰ হয় আৰু চেলাৰী বয়স সীমা আৰু কোৱালিফিকেশ্যন ছেইম থাকিব। প্ৰফিচিয়েঞ্চি থাকিব লাগিব সকলোবোৰ জবতে, মেছেঞ্জাৰ বাৰবাৰ বা
যিসমূহ আছে। তাৰপিছত মেছ ৱেইটাৰ দৰকাৰ হৈছিলে টেঙাৰ কাৰণে এটা পষ্টে আছে। ইয়াৰো বয়সীমা চেলাৰী মেট্ৰিকুলেশ্যন হ'ব লাগিব। নাম্বাৰ অফ ভেকেঞ্চিজ আৰ লাইকলি টু চেঞ্জ। নাম্বাৰ অফ ভেকেঞ্চিবোৰ চেঞ্জো হ'ব পাৰে, আপ এণ্ড ডাউন হ'ব পাৰে। বয়সীমা দিয়াই আছে, আপোনালোকে দেখা পাব 18 পৰা 25 ইয়াৰ্ছ। ঠিক আছে। আৰু ৰিলেক্সেশ্যন পাব ST SC OBC ESM সকলে এজ পাৰ গভৰ্ণমেণ্ট অৰ্ডাৰ্ছৰ মতে আপোনালোকে ৰিলেক্সেশ্যন পাব যদি এইবোৰ কেটেগৰীৰ পৰা বিলং কৰে। কেণ্ডিডেট আৰ এডভাইজ টু ৰেফাৰ এমপ্লয়মেণ্ট নিউজ ডেটেড 16/10/2021 ফৰ ডিটেইলছ নটিফিকেশ্যন। আপোনালোকে চাব পাৰে। ডিপাৰ্টমেণ্ট ৰিজাৰ্ভ দ্য ৰাইট টু postpone, cancel, suspend, terminate the entire recruitment process without any prior notice, assigning any reason at any stage. No correspondence would be entertained in this regards. হয়তো এইটো কেঞ্চেলো হ'ব পাৰে, পষ্টপনো হ'ব পাৰে বা টাৰ্মিনেটো হ'ব পাৰে কণ্ট্ৰেক্টটো। ঠিক আছে। চ' যিসকলে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এমপ্লয়মেণ্ট নিউজৰ যিটো ছেকশ্যন হয় আপোনালোকে গুগলত চাৰ্চ কৰিলে পাব। আৰু যদি আপোনালোকে এইটো এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে জনাব, মই আপোনালোকক দেখাই দিম সেইটো এটা ভিডিঅ' মাধ্যমত। ঠিক আছে। মেট্ৰিক পাছ কৰিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। ভাল এটা পষ্ট হয়, ডিফেন্সত বহু লোকে বিচাৰি থাকে আৰু যেতিয়া ডিফেন্সৰ হ'লে মই আপোনালোকক জনাই দিওঁ ভিডিঅ' মাধ্যমত। চ' আশা কৰোঁ এইটো আপোনালোকে এলিজিবল হ'লে এপ্লাই কৰিব। নেক্সট জবটো হৈছে ৰিজনেল চেলছ মেনেজাৰ দৰকাৰ হৈছিলে। এটা গুৱাহাটী বেছড ৱেল ন'ন জেনেৰিক কোম্পানী হয়। অ'য়িং ব্ৰেণ্ডছ, ভিজ, বডি ৰিচ, নিউৰ'ভিট এইকেইটা কোম্পানীৰ ব্ৰেণ্ডৰ কোম্পানী হয়। Those having 4 to 5 years exposure to north eastern states need to apply। আৰু আপোনালোকৰ 4 to 5 years মিনিমাম এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ঠিক আছে। কণ্টেক্ট নাম্বাৰ দিয়া আছে আৰু যদি ইচ্ছুক হয় চেলছ মেনেজাৰ হিচাপে কাম কৰিবলৈ তেতিয়াহ'লে আপোনালোকে তলত দিয়া মেইল আইডিত নিজৰ চিভিখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে। ফোন নম্বৰো দিয়া আছে, যদি কিবা জানিবলগা থাকে এবাৰ যোগাযোগ কৰি ল'ব পাৰে। নেক্সট জবটো হৈছিলে ট্ৰান্সলেটৰ দৰকাৰ হৈছিলে। আছামিজ, নেপালী, বড়ো, খাচী, মিজো, গাৰো, চাদাৰী এণ্ড নাগামিজ। ৱৰ্ক ফ্ৰম হোম হয় ট্ৰান্সলেট জব হয়। যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ চিভিখন চেণ্ড কৰিব পাৰে। ঠিক আছে। আৰু ডমেইনৰ হয় যদি আপোনালোকে ৱেবছাইট ভিজিট কৰিব বিচাৰে তেতিয়াহ'লে transoplenet.com এইটো আপোনালোকে গুগলত চাৰ্চ কৰি ভিজিট কৰিব পাৰে ৱেবছাইট। আৰু কেনেকুৱা কি ৱেবছাইটটো আপোনালোকে এবাৰ ভালদৰে চাই ল'ব পাৰে। যদি ইচ্ছুক হয় তেতিয়াহ'লে মেইলত নিজৰ চিভি চেণ্ড কৰিব পাৰে। নেক্সট জবটো হৈছিলে ইণ্টাৰনেশ্যনেল কম্পিটেন্স চেণ্টাৰ ফৰ অৰ্গেনিক এগ্ৰিকালচাৰ ICCOA। পোষ্ট আছিলে ডিষ্ট্ৰিক্ট টাস্ক মেনেজাৰ নলবাৰী আৰু বৰপেটাৰ কাৰণে। কোৱালিফিকেশ্যন আপোনালোকৰ পষ্ট গ্ৰেজুৱেট হ'ব লাগিব এগ্ৰিকালচাৰত। ঠিক আছে। আৰু লগতে মিনিমাম 5 বছৰৰ অভিজ্ঞতা বিচৰা হৈছে ইন কমিউনিটি ডেভেলপমেণ্ট ৱৰ্কছত নৰ্থ ইষ্টাৰ্ণ ৰিজনত। চেলাৰী এজ পাৰ অৰ্গেনাইজেশ্যন নৰ্মছ হ'ব। যদি কোনোবা আছে তেতিয়াহ'লে তলত দিয়া মেইল আইডি নিজৰ চিভিখন চেণ্ড কৰিব পাৰে 30 নৱেম্বৰ আগে। চিভিল ইঞ্জিনিয়াৰ দৰকাৰ হৈছিলে ফৰ প্ৰিপেৰেশ্যন অফ CAD ড্ৰয়িংছ। কণ্টেক্ট দিয়া আছে মেইল আইডি। যদি কোনোবা চিভিল ইঞ্জিনিয়াৰ আছে আপোনালোকে এপ্লাই কৰিব পাৰে। নেক্সট জবটো হৈছিলে এক্সপেৰিয়েঞ্চ হাউচকিপিং ছুপাৰভাইজাৰ্ছ দৰকাৰ হৈছিলে আৰু মেনেজাৰ। মে এপ্লাই ফৰ এ জব ইন এ ৰেপুটেড কোম্পানী ইন গুৱাহাটী। যদি কোনোবা আছে তেতিয়াহ'লে আপোনালোকে বায়'ডাটাখন চেণ্ড কৰিব পাৰে তলত দিয়া মেইল আইডিত। ঠিক আছে। নেক্সট জবটো হৈছিলে ৰিকুৱাৰ্ড জেনেৰেল মেনেজাৰ দৰকাৰ হৈছিলে হেভিং এক্সপিৰিয়েঞ্চ অফ চিড প্লান্টিং মেটেৰিয়েল, গ্ৰীণ হাউচ, অৰ্গেনিক কাল্টিভেশ্যন এণ্ড ফাৰ্টিলাইজাৰ্ছ ফৰ এ মাল্টি ডিভিজন কোম্পানী ফৰ দিয়াৰ গুৱাহাটী অফিচ টু ৱৰ্ক ইন অল 8 নৰ্থ ইষ্ট ষ্টেট। চেলাৰী নো বাৰ। প্লিজ এপ্লাই অন দিছ মেইল আইডি। চ' এইটো এটা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰে হয়। যদি কোনোবা আছে আপোনালোকে এপ্লাই কৰিব পাৰে তলত দিয়া মেইল আইডিত। নেক্সট জবটো হৈছে ভেকেঞ্চি ফৰ এছিষ্টেণ্ট ইন অডিট টেক্সেশ্যন একাউণ্টছ ফৰ ৰেপুটেড CA ফাৰ্ম ইন গুৱাহাটী। কমাৰ্চ গ্ৰেজুৱেট উইথ মিনিমাম 3 years এক্সপিৰিয়েঞ্চ ইন CA ফাৰ্ম মে এপ্লাই। চ' এটা CA ফাৰ্মত দৰকাৰ হৈছিলে। যদি আপোনালোকৰ 3 বছৰৰ এক্সপিৰিয়েঞ্চ আছে মিনিমাম তেতিয়াহ'লে এইটো পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে তলত দিয়া মেইল আইডিত vacancy.guwahati.ca@gmail.com ইয়াত মেইল কৰিব লাগিব নিজৰ আপডেটেড চিভিখন। নেক্সট জবটো হৈছিলে মেনেজাৰ বা একাউণ্টেণ্ট দৰকাৰ হৈছিলে গুৱাহাটী বৰিং ছাৰ্ভিচ কোম্পানী এট কাহিলীপাৰাত এটা বৰিং ছাৰ্ভিচ আছে কোম্পানী হয়। বিকম CA ন'ইং কম্পিউটাৰ WCT একাউণ্টিং এণ্ড টেক্সেশ্যন জনা হ'ব লাগিব। চেলাৰী 8,000 পৰা 12,000 দিয়া হ'ব। ফোন নম্বৰ দিয়া আছে, এবাৰ যোগাযোগ কৰি ল'ব যদি কোনোবা একাউণ্টছৰ কাম কৰিব বিচাৰে। আৰু তাৰপিছত একাউণ্টছখন কৰাৰ পিছত সকলো কনফাৰ্ম কৰি ল'ব। তাৰপিছত ইণ্টাৰভিউ শ্বেডিউল কৰি ইণ্টাৰভিউ দিব।
নেক্সট জবটো হৈছিলে ফিমেল টিচাৰ দৰকাৰ হৈছিলে স্মাৰ্ট আৰু এনাৰ্জেটিক ফ্লুৱেণ্ট ইন ইংলিছ হ'ব লাগিব কিডজি বামুণী মিডিয়ামত দৰকাৰ হৈছিলে যদি কোনোবা আছে টিচাৰ ফিমেল তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে তলত দিয়া ফোন নম্বৰত এবাৰ যোগাযোগ কৰি ল'ব ঠিক আছে সকলো কনফাৰ্ম কৰাৰ পিছত আপোনালোকে এপ্লাই কৰিব নেক্সট জবটো হৈছিলে ৱান্টেড ৱেইটাৰ কাম মেনেজাৰ কিটচেন হেল্পাৰ এণ্ড ছিকিউৰিটি গাৰ্ড এট এ ৰিজৰ্ট ইন নগাঁও ডিষ্ট্ৰিক্ট চ' নগাঁও ডিষ্ট্ৰিক্টৰ কাৰণে এটা পোষ্ট হয় যদি কোনোবা কৰিব বিচাৰে ৱেইটাৰ কাম মেনেজাৰ কিটচেন হেল্পাৰ এণ্ড ছিকিউৰিটি গাৰ্ড চ' এবাৰ যোগাযোগ কৰি ল'ব আৰু বহু এনেকুৱা জব আছে যোনবোৰ ফেক হয় কনচালটেঞ্চি থ্ৰুদি যাব লগা হয় বহু ফিজ পে' কৰিব লগা হয় বহু তেনেকুৱা পোষ্ট মই আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ তথাপি বাই ডিফল্ট এটা দুটা পোষ্ট ওলাব পাৰে তেনেকুৱা ঠিক আছে তো আপোনালোকে এবাৰ সেইকাৰণে যোগাযোগ কৰি ল'ব ফোন নম্বৰ থাকিলে যোগাযোগ কৰি ল'ব আৰু ডাইৰেক্টলি আগতীয়াকৈ কনফাৰ্ম কৰি ল'ব যদি তেনেকুৱা আপোনালোকে কনচালটেঞ্চি থ্ৰুদি যাব নিবিচাৰে ঠিক আছে তেনেকুৱা কনফাৰ্ম কৰাৰ পিছতহে আপোনালোকে জবটো এপ্লাই কৰিব আগতীয়াকৈ হাবাথুৰি খাই কিনে প্ৰথমে আপোনালোকক এটা মানে লোভ দি দিব পাৰে যে 15,000 20,000 আপোনালোকে চেলাৰী দিব ফাৰ্ষ্ট অফ অল আপোনালোকে 2,000 পে' কৰিব লাগিব তাৰপৰা আকৌ 5,000 পে' কৰিব লাগিব তো তেনেকুৱা বিপাঙত আপোনালোকে নপৰিব যিহেতু আপোনালোকৰ বহুত লছ হ'ব সেইটো কাৰণে এবাৰ ভালদৰে আগতীয়াকৈ সকলো কনফাৰ্ম হৈ ল'ব তাৰপিছতে এপ্লাই কৰিব নেক্সট জবটো হৈছে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য ফলোইং পোষ্ট এট জ্ঞান বিকাশ বিদ্যাপীঠ আমগুৰি District Shivsagar, Assam, a leading academic institution focusing on quality and value-based education and all-round physical and mental growth of a child. Principal দৰকাৰ হৈছিলে assistant teacher দৰকাৰ হৈছিলে math science আৰু accounts assistant দৰকাৰ হৈছিলে qualification দৰকাৰ হৈছিলে post number 1 আৰু 2 কাৰণে post graduate হ'ব লাগিব বা graduate হ'ব লাগিব BEd ৰ সৈতে in any discipline for principal and chemistry physics maths for assistant teacher আৰু লগতে 5 to 7 years experience থাকিব লাগিব টিচিঙত ঠিক আছে এস্কেপ ফৰ পোষ্ট অফ প্ৰিন্সিপালৰ কাৰণে এইবিলাক মেণ্ডেটৰী নহয় থাৰ্ড পোষ্টটো হৈছিলে গ্ৰেজুৱেট হ'ব লাগিব কমাৰ্চ ষ্ট্ৰীমৰ পৰা আৰু লগতে কম্পিউটাৰ স্কিলছ আৰু ৰিকুইজিট এক্সপিৰিয়েঞ্চ ৰিটায়াৰ্ড ইণ্ডিভিজুৱেলছ মে অলছ' এপ্লাই আপোনালোকে যদি ৰিটায়াৰমেণ্ট কৰা ৰিটায়াৰ্ড কোনোবা আছে পাৰ্চন সেই সকলো এপ্লাই কৰিব পাৰিব যদি এপ্লাই কৰিব বিচাৰে শিৱসাগৰৰ কাৰণে হয় তলত দিয়া মেইল আইডিত নিজৰ চিভিখন সেন্ড কৰিব লাগিব আপডেটেড চিভিখন ঠিক আছে মেইল আইডিটো হৈছে ed.jb.foundation@gmail.com নেক্সট জবটো হৈছিলে এক্সপিৰিয়েঞ্চ একাউণ্টেণ্ট দৰকাৰ হৈছিলে ফুল নলেজ অফ টেলি এণ্ড একাউণ্টছ ফাইনেলাইজেশ্যন টেলি জনা হ'ব লাগিব আৰু একাউণ্টছ ফাইনেলাইজ কেনেকৈ কৰে সকলোবোৰ নলেজ থাকিব লাগিব যদি কোনোবা আছে তেতিয়াহ'লে যোগাযোগ কৰি ল'ব ফোন নম্বৰ দিয়া আছে ঠিক আছে একাউণ্টেণ্টৰ পোষ্ট হয় বহুলোকে একাউণ্টেণ্টৰ জব বিচাৰিও থাকে চ' এইটো এটা অপৰচুনিটি আছে আপোনালোকে এপ্লাই কৰিব পাৰে নেক্সট জবটো হৈছিলে ফিল্ড এক্সিকিউটিভ দৰকাৰ হৈছিলে লগতে ডাইনামিক আৰু স্মাৰ্ট পাৰ্চনেলিটি থাকিব লাগিব যোগাযোগ নম্বৰ দিয়া আছে আৰু মেইল আইডি দিয়া আছে এবাৰ যোগাযোগ কৰি ল'ব ফিল্ড এক্সিকিউটিভৰ কাৰণে কি কাম কৰ হয় কিমান চেলাৰী দিব সকলো আগতীয়াকৈ কনফাৰ্ম কৰি ল'ব তাৰপিছত এপ্লাই কৰিব নেক্সট জবটো হৈছিলে এজন ভিডিঅ' জাৰ্নেলিষ্ট দৰকাৰ হৈছিলে গুৱাহাটী বেছড নিউজ পৰ্টেলৰ কাৰণে ঠিক আছে ইণ্টাৰেষ্টেড কেণ্ডিডেট প্লিজ মেইল ইউৰ ৰিজিউম টু দিছ মেইল আইডি কলো কৰিব পাৰে হোৱাটছআপ নম্বৰো দিয়া আছে ফ্ৰেছাৰসকলো এপ্লাই কৰিব পাৰিব যোগাযোগ নম্বৰ দিয়া আছে এবাৰ আগতীয়াকৈ সকলো কনফাৰ্ম হৈ ল'ব ঠিক আছে কেনেকুৱা নিউজ কি নাম হয় পৰ্টেলটো ক'ৰ পৰা কেনেদৰে আপোনালোকে অপাৰেট কৰিব লাগিব ভিডিঅ' জাৰ্নেলিষ্টৰ পোষ্ট হয় বহুলোকে হয়তো এবাৰ কমপ্লিটো কৰিছে নিজৰ কোৱালিফিকেশ্যন চ' এবাৰ যোগাযোগ কৰি ল'ব তাৰপিছতে আপোনালোকে এপ্লাই কৰিব নেক্সট জবটো হৈছে এক্সপিৰিয়েঞ্চ মাৰ্কেটিং এক্সিকিউটিভ দৰকাৰ হৈছিলে এটা অটোমোবাইল ডিষ্ট্ৰিবিউটৰ গুৱাহাটীত অৱস্থিত ৰেপুটেড অটোমোবাইল ডিষ্ট্ৰিবিউটৰ হয় চেলাৰী নেগচিয়েবল হয় যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া ফোন নম্বৰত এবাৰ যোগাযোগ কৰি ল'ব সকলো কনফাৰ্ম কৰি ল'ব তাৰপিছত আপোনালোকে এজ এ মাৰ্কেটিং এক্সিকিউটিভ ইণ্টাৰভিউ শ্বিডিউল কৰি জবটো কৰিব পাৰে নেক্সট জবটো হৈছে এটা ইনষ্টিটিউট গুৱাহাটী বেছড ইনষ্টিটিউট হয় ঠিক আছে তেওঁলোকে বিচাৰি আছিলে টেলিকলাৰ হায়াৰ ছেকেণ্ডেৰী পাছ বা এবভ মাৰ্কেটিং এক্সিকিউটিভ দৰকাৰ হৈছিলে যিকোনো গ্ৰেজুৱেট কৰা হ'লে হ'ব আৰু অফিচ বয় দৰকাৰ হৈছিলে ক্লাছ 5 পাছ ঠিক আছে মিনিমাম ফোন নম্বৰ দিয়া আছে যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰি কনফাৰ্ম কৰি ল'ব কোন ঠাইৰ কেনেকুৱা আপোনালোকৰ কেনেদৰে সুবিধা হয় নহয় তাৰপিছতে আপোনালোকে ইণ্টাৰভিউ কাৰণে শ্বিডিউল কৰিব নেক্সট জবটো হৈছিলে আৰ্জেণ্টলি দৰকাৰ হৈছিলে এটা ৰেপুটেড APSC UPSC কোচিং ইনষ্টিটিউট হয় এক্সপিৰিয়েঞ্চ ফেকাল্টিজ ফৰ GS এণ্ড অপশ্যনেলছ
জেনেৰেল ষ্টাডিজ আৰু অপশ্যনেল ফেকাল্টি দৰকাৰ হৈছে কাউন্সেলাৰ্ছ ফৰ ডিব্ৰুগড় ব্ৰাঞ্চৰ কাৰণে কাউন্সেলৰ দৰকাৰ হৈছে আৰু গ্ৰাফিক ডিজাইনাৰ দৰকাৰ হৈছে মিনিমাম 5 years আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ইন দিছ ফিল্ডত ঠিক আছে চেলাৰী বেষ্ট ইন ইণ্ডাষ্ট্ৰি হ'ব যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ চিভিখন চেণ্ড কৰিব পাৰে আৰু কণ্টেক্ট নাম্বাৰ দিয়া আছে কিবা যদি জানিব লগা থাকে এবাৰ কণ্টেক্ট কৰি সকলো কনফাৰ্ম কৰি ল'ব পাৰে নেক্সট জবটো হৈছে ৱাক ইন ইণ্টাৰভিউ আছে অন 18 November এণ্ড 9 November এইটো অলপ উল্টা পুল্টা দিলে বিটুইন 10 AM to 4 PM ঠিক আছে পুৱা 10 বজাৰ পৰা 4টা বজাৰ ভিতৰত আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ হ'ব আণ্ডাৰ গ্ৰেজুৱেটছ ৰিকুৱাৰ্ড ফৰ দ্য পোষ্ট অফ চেলছ এক্সিকিউটিভ আণ্ডাৰ গ্ৰেজুৱেট হ'ব লাগিব চেলছ এক্সিকিউটিভৰ কাৰণে এজ নো বাৰ এজৰ কোনো বয়স সীমা নাই আৰু চেলাৰী 8,000 প্লাছ ইনচেণ্টিভ থাকিব 8,000 ফিক্স থাকিব আৰু লগতে ইনচেণ্টিভ থাকিব এজ পাৰ ইয়ৰ পাৰফৰ্মেঞ্চ গ্ৰেজুৱেট ৰিকুৱাৰ্ড ফৰ দ্য পোষ্ট অফ এক্সিকিউটিভ এছিষ্টেণ্ট ঠিক আছে গ্ৰেজুৱেট হ'ব লাগিব এক্সিকিউটিভ এছিষ্টেণ্টৰ কাৰণে চেলাৰী 10,000 প্লাছ ইনচেণ্টিভ থাকিব এড্ৰেছ দিয়া আছে গ্ল'বেল গাৰ্নাৰ চেলছ ছাৰ্ভিচ লিমিটেড ফাৰ্ষ্ট ফ্ল'ৰ হাউচ নম্বৰ 5 প্ৰগতি পথ বিচাইডছ টেন্স ছুপাৰ মাৰ্কেট RG বৰুৱা ৰোড গুৱাহাটী ফোন নম্বৰ দিয়া আছে যদি কিবা জানিব লগা থাকে এবাৰ যোগাযোগ কৰি ল'ব চেলছৰ সকলো জব হয় ঠিক আছে যিসকলে ইচ্ছুক হয় তেওঁলোকে যোগাযোগ কৰি জবটো কৰিব পাৰে নেক্সট জবটো হৈছে ষ্টাফ দৰকাৰ হৈছিলে ফৰ আপকামিং ডায়েবেটিছ ক্লিনিক এট গুৱাহাটী ডায়েবেটিছ ক্লিনিকৰ কাৰণে আপকামিং ক্লিনিক হয় গুৱাহাটীত অৱস্থিত চেণ্টাৰ মেনেজাৰ দৰকাৰ হৈছিলে ডায়েটিচিয়ান দৰকাৰ হৈছিলে ৰিচেপশ্যনিষ্ট দৰকাৰ হৈছিলে যদি কোনোবা ইচ্ছুক হয় আপোনালোকে তলত দিয়া মেইল আইডিত নিজৰ CV চেণ্ড কৰি এপ্লাই কৰিব পাৰে আৰু এইকেইটা বিভাগৰ বা এইকেইটা কেটেগৰীত কাম কৰাসকলে প্ৰিফাৰেঞ্চ হ'ব যদি আপোনালোকৰ মেচ কৰে ঠিক আছে নেক্সটটো হৈছে এইটো আপোনালোকক মই জনাব নালাগে তথাপিও কিছু লোকে কমেণ্ট কৰে সেইটো কাৰণে জনাইছোঁ পে আফটাৰ প্লেচমেণ্ট অনলি গেট জব ইণ্টাৰভিউজ গ্ৰাণ্টেড ইন গুৱাহাটী নো ট্ৰেইনিং অনলি জব ইণ্টাৰভিউজ প্লেচমেণ্ট পেকেজ ষ্টাৰ্টিং এট ₹500 স্কিল অফ ফ্লাই ইণ্ডিয়া প্ৰাইভেট লিমিটেড 7 ফ্ল'ৰ ৰদালি পথ জোনালী এণ্ড কণ্টেক্ট নম্বৰ দিয়া আছে আৰু ৱেবছাইটৰ নামো দিয়া আছে আপোনালোকে ভিজিট কৰি চাব পাৰে ঠিক আছে যদি আপোনালোকে এইটো থ্ৰু দি যাব বিচাৰে তেতিয়াহ'লে যাব পাৰে যিহেতু আপোনালোকে ইয়াত উল্লেখ কৰাই আছে প্লেচমেণ্ট হোৱাৰ পিছতে আপোনালোকে পে' কৰিব লাগিব ঠিক আছে আৰু তেনেকুৱা ফেক আছেও গুৱাহাটীতে হওক বা বিভিন্ন ঠাইতে হওক আপোনালোকে প্ৰথমে পে' কৰিব লাগে কিন্তু তাৰপিছত আপোনালোকে জবৰ কাৰণে হাবাথুৰি খাব লগা হয় সেইটো কাৰণে ইয়াত উল্লেখ কৰা আছে পে' আফটাৰ প্লেচমেণ্ট অনলি আপোনালোকে তেতিয়াই পে' কৰিব লাগিব যেতিয়া আপোনালোকে জব পাই যাব ঠিক আছে তাৰপিছতে আপোনালোকে সেইটো যি তেওঁলোকে দিব কষ্ট সেইটো আপোনালোকে পে' কৰিব লাগিব প্লেচমেণ্ট পেকেজ ষ্টাৰ্টিং ₹500 দিয়া যায় চ' বেছি নকওঁ আপোনালোকে যোগাযোগ কৰি ল'ব যদি এইটো থ্ৰু দি যাব বিচাৰে যোগাযোগ নাম্বাৰো দিয়া আছে আৰু ৱেবছাইটো আছে ৱেবছাইটো আপোনালোকে ভিজিট কৰিব পাৰে নেক্সট জবটো হৈছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড হৈছিলে এটা CBSE স্কুলৰ কাৰণে পাঞ্জাবাৰী গুৱাহাটীত অৱস্থিত প্ৰথম বস্তু হৈছে প্ৰিন্সিপাল MA B.Ed কৰা হ'ব লাগিব আৰু 7 yearsৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে ছেকেণ্ডটো হৈছে HR মাৰ্কেটিং উইথ নলেজ অফ একাউণ্টছ HR মাৰ্কেটিং বিচৰা হৈছিলে কাউন্সেলৰ উইথ মাৰ্কেটিং বিচৰা হৈছিলে এক্সপিৰিয়েঞ্চ ৰিকুৱাৰ্ড যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ CV চেণ্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট জবটো হৈছিলে এইটো আমচাং টি ষ্টেটৰ হয় ঠিক আছে এইটো বহু আগতো দিছিলে এডটো তথাপি আকৌ দিছে চাগে এইটো ফিল হোৱা নাই দুজন এছিষ্টেণ্ট মেনেজাৰ দৰকাৰ হৈছিলে গাৰ্ডেনৰ কাৰণে ঠিক আছে তাৰ ৰেপুটেড টি ষ্টেট হয় গুৱাহাটীত অৱস্থিত আৰু লগতে 0 পৰা 10 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে এছিষ্টেণ্ট মেনেজাৰ হয় কিন্তু 0 পৰা 10 years আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মে চেণ্ড দেয়াৰ CVs অন দিছ মেইল আইডি চ' আপোনালোকে যদি ইচ্ছুক হয় এছিষ্টেণ্ট মেনেজাৰ হিচাপে আৰু ফ্ৰেছাৰ সকলোৱে এপ্লাই কৰিব পাৰিব ঠিক আছে ইয়াত ভালদৰে উল্লেখ আছে যদি ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ CVখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট জবটো হৈছে required immediately experienced computer operator with good speed and accountant with minimum 5 years experience in Tally send biodata to this mail ID so computer operator বিচৰা হৈছিলে লগতে ভাল স্পীড থাকিব লাগিব আৰু একাউণ্টেণ্ট দৰকাৰ হৈছিলে মিনিমাম 5 years এক্সপিৰিয়েঞ্চ থকা ঠিক আছে যিসকলে টেলি ভালদৰে জানে যদি ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ CVখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট জবটো হৈছিলে একাউণ্টেণ্ট দৰকাৰ হৈছিলে লগতে টেলি জনা আৰু GST নলেজ জানিব লাগিব ফৰ হেণ্ডলিং CFA অপাৰেশ্যনছ প্ৰিফাৰেঞ্চ টু এক্সপেৰিয়েঞ্চ পাৰ্চন ইন চিমিলাৰ লাইনছ এক্সপিৰিয়েঞ্চ হ'লেসকলে
ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাব ঠিক আছে দ'জ উইলিং টু কাম ফৰ এ ৱাক ইন ইণ্টাৰভিউ উইথ বায়'ডাটা photographs on 8 and 9 November 2021 at FCI Godown Compound, Rajabari, Gauroli, Jorhat between 10 AM to 4 PM. Preference female candidates. Contact number দিয়া আছে ঠিক আছে ফিমেল ক্যান্ডিডেটসকলক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছে আৰু এইটো জবটো হয় যোৰহাটৰ কাৰণে একাউণ্টেণ্ট দৰকাৰ হৈছে So guys next আহিছোঁ মই ফেচবুকত আৰু ফেচবুকতো বিভিন্ন ধৰণৰ জবসমূহ উপলব্ধ হৈ থাকে আপোনালোকে জব সেকশ্যনত যাব ঠিক আছে মাই প্ৰফাইলত যোৱাৰ পিছত জব সেকশ্যনত যোৱাৰ পিছত ইয়াত বিভিন্ন ধৰণৰ জবসমূহ ওলাই থাকে যোনবোৰ জেনুইন হয় আৰু তাৰ ভিতৰত ফেক জবো থাকে সো আপোনালোকে এনালাইসিস কৰিব জানিব লাগিব তাৰ পৰা যিবোৰ জেনুইন জব সেইবোৰ জব ফাইন কৰিবলৈ জানিব লাগিব ঠিক আছে সো আপোনালোকে যোনটো লোকেশ্যন থাকে সেই লোকেশ্যনটো বাই ডিফল্ট সেট হৈ যাব যদি আপোনালোকৰ মোবাইলত লোকেশ্যন অন থাকে বৰ্তমান গুৱাহাটী লোকেশ্যন সেট হৈ আছে আৰু ইয়াত আপোনালোকে সিলেক্ট কৰি ল'ব লাগিব ইয়াত যেনেকৈ ইয়াত একাউণ্টিং এণ্ড ফাইনেন্স লিখা আছে ইয়াত ক্লিক কৰিব আৰু আপোনালোকে যোনটো ডিপাৰ্টমেণ্টৰ যোনটো কেটেগৰীৰ পৰা জব বিচাৰি আছে সেই কেটেগৰীটো ইয়াত চুজ কৰি ল'ব লাগিব ঠিক আছে এডুকেশ্যন ডিপাৰ্টমেণ্টত যদি বা এডুকেশ্যন কেটেগৰীত জব বিচাৰিছে ইয়াত ক্লিক কৰি ল'ব লাগিব মই গোটেইকেইটাতে ক্লিক কৰিছোঁ যাতে যিমানবোৰ জব ওলাই থাকে গোটেইকেইটা ৰিলেটেড কেটেগৰী মই আপোনালোকক যাতে জনাবলৈ পাৰোঁ ঠিক আছে এডমিন এণ্ড অফিচ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং মেনেজমেণ্ট এডুকেশ্যন ৰেষ্টুৰেণ্ট এণ্ড হস্পিটেলিটি কম্পিউটাৰ এণ্ড ডাটা লিগেল মেনুফেকচাৰিং হেল্থ কেয়াৰ সকলোবোৰ মই এপ্লাই কৰি লৈছোঁ ঠিক তেনেদৰে আপোনালোকে যোনটো কেটেগৰী জব কৰিব বিচাৰে সেই কেটেগৰীটো টাইপ কৰি ল'ব পাৰে ঠিক আছে আৰু ইয়াত আপোনালোকে জব টাইপ কেনেকুৱা ধৰণৰ জব আপোনালোকে বিচাৰে কণ্ট্ৰেক্ট ফুল টাইম পাৰ্ট টাইম ভলেণ্টিয়াৰ ইণ্টাৰ্ণশ্বিপ প্লেচমেণ্ট ঠিক আছে সো এনেকুৱা আপোনালোকে চুজ কৰি ল'ব তাৰপৰা তাৰ ৰিলেটেড যিমান জব ওলায় ফেচবুকত আপডেট দিয়ে ইণ্ডিভিজুৱেলি হওক বা কোম্পানী হওক তেতিয়া আপোনালোকে জববোৰ ইয়াত পাই থাকিব এনেকৈ ধৰক নৰ্থ ইষ্ট ইয়াত NEI কনচাল্টিং প্ৰাইভেট লিমিটেড এইটো কনচালটেঞ্চি হয় ইয়াত চাব পাৰে তাৰপৰা দেখা পাব MIS কাম একাউণ্টেণ্ট ফুল টাইম এইটো ধৰ্ম সহায় ফাউণ্ডেশ্যনৰ পৰা দিছে ঠিক আছে ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰে ঠিক আছে অফিচিয়েল ৱেবছাইটৰ নামো দি আছে ভিজিট কৰিব পাৰে আৰু ইয়াত আপোনালোকে MIS কাম একাউণ্টেণ্ট দৰকাৰ হৈছে মিনিমাম 8,000 আপোনালোকক চেলাৰী দিব এপ্লাই কৰিবৰ কাৰণে এপ্লাই নাওত ক্লিক কৰিব আৰু সকলো ডিটেইলছ ইয়াত ফিল কৰি দিব ফিল কৰাৰ পিছতে এটেচ CV থাকিব ইয়াত আপোনালোকৰ CVটো যেতিয়া PDF বনাই ৰাখিব এই PDFটো ইয়াত ফিল কৰি সেন্ড কৰি দিব তেতিয়া আপোনালোকৰ এই জবটোৰ কাৰণে এপ্লাই হৈ যাব ঠিক এনেদৰে আপোনালোকে জববোৰ এপ্লাই কৰিব পাৰিব ইয়াত যিমানবোৰ জব ওলাই থাকে সেলছ এক্সিকিউটিভ দেখা পাব ৰিসেপশ্যনিষ্ট এইটো এটা নিউ ওলাইছে ইয়াতো আপোনালোকে এপ্লাই কৰিব পাৰে জালান এণ্ড এছ'চিয়েটছ ফুল টাইম হয় 10,000 পাৰ মান্থ চেলাৰী দিব ৰিসেপশ্যনিষ্টৰ কাৰণে মেক্সিমাম আপোনালোকৰ ফিমেলসকলে এপ্লাই কৰে ঠিক আছে সো এইটো কাৰণে আপোনালোকৰ অপৰচুনিটি আছে আপোনালোকে ফেচবুকৰ পৰাও জব বিচাৰি থাকিলে ফেচবুকতো আপোনালোকে জব বিচাৰি পাব যদি আপোনালোকে ভালদৰে যদি বিচাৰে ঠিক আছে এনেই ফেক জবসমূহত গৈ কিনে এনেই সময় নষ্ট কৰি পইচা খৰচ কৰি লাভ নাই সো ইয়াৰ পৰা আপোনালোকে তেনেদৰে জবসমূহ ফাইন কৰিব নেক্সট আহিছোঁ মই ৱৰ্ক ইণ্ডিয়া এপটোত আৰু ৱৰ্ক ইণ্ডিয়া এপটো যদি আপোনালোকে ভালদৰে বিচাৰে ইয়াতো আপোনালোকে জেনুইন জবসমূহ বিচাৰি পাব ঠিক আছে সো এইটো এপ কেনেদৰে ব্যৱহাৰ কৰে মই এটা ভিডিঅ'ৰ মাধ্যমত ভালদৰে বুজাই দিছোঁ যদি আপোনালোকে এই ভিডিঅ'টো চোৱা নাই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে পাই যাব ৱৰ্ক ইণ্ডিয়া এপটো কেনেদৰে ব্যৱহাৰ কৰে সেই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে এই এপটো ব্যৱহাৰ কৰিব পাৰিব আৰু ইয়াত আপোনালোকে 3টা কেটেগৰী মিনিমাম চুজ কৰিব পাৰিব ঠিক আছে যোনকেইটা কেটেগৰীৰ কাৰণে আপোনালোকে জব বিচাৰি আছে সেই কেটেগৰীকেইটাৰ ওপৰতে চিলেক্ট কৰি ল'ব লাগিব আৰু লোকেশ্যন বাই ডিফল্ট ইয়াত সিলেক্ট হৈ যাব যদি আপোনালোকৰ মোবাইলৰ লোকেশ্যন অন থাকে আৰু যিসমূহ কেটেগৰী দিব সেই ৰিলেটেড যিমানবোৰ জব আপলোড হ'ব এই এপত সকলোবোৰ আপোনালোকে সদায় দিনে পাই থাকিব যেনেকৈ চাওক টাইম এক্স ফালৰ পৰা দিছে ফিল্ড সেলছ এক্সিকিউটিভ গড়চুকৰ কাৰণে এটা জব ৰিকুৱাৰমেণ্ট আছে 18,000 বা 20,000 চেলাৰী দিব মেডিকেল সেলছ পাৰ্ক এণ্টাৰপ্ৰাইজ 10,000 to 15,000 চেলাৰী দিব ৰেষ্টুৰেণ্ট ৱেইটাৰ ফিল্ড সেলছ এক্সিকিউটিভ প্ৰডাক্ট মাৰ্কেটিং সেলছ এণ্ড মাৰ্কেটিং এক্সিকিউটিভ বালাজী এণ্টাৰপ্ৰাইজ ঠিক আছে এনেধৰণৰ বিভিন্ন জবসমূহ আৰু ইয়াত জেনুইন জবসমূহ 99% জবসমূহ জেনুইন পোৱা যায় ঠিক আছে ইয়াৰ পৰা বহু লোকে জব পাবলৈ সক্ষম হৈছে আৰু যদি আপোনালোকে এতিয়ালৈকে ব্যৱহাৰ কৰা নাই এপটো আপোনালোকে ব্যৱহাৰ কৰি ইয়াৰ পৰা জব পাবলৈ সক্ষম হ'ব যদি আপোনালোকে ভালদৰে জব বিচাৰে ঠিক আছে আৰু এইটো নহয় যে আপোনালোকে নিজৰ এলিজিবিলিটি নাথাকিলে আপোনালোকে জব পাই যাব আপোনালোকৰ সেইখিনি ক্ষমতা যোগ্যতা থাকিবও লাগিব তেতিয়া আপোনালোকক যিকোনো এটা কোম্পানীয়ে জব দিব সো এইখিনি আপোনালোকে আগতীয়াকৈ অলপ বনাই ৰাখিব লাগিব সো ইয়াৰ পৰা আপোনালোকে বিভিন্ন জব এপ্লাই কৰিব পাৰে যিবোৰ আপোনালোকে এলিজিবল হয় সেই জবসমূহ এপ্লাই কৰি আপোনালোকে জব কৰিব পাৰে
সো এতিয়া আহিছোঁ OLX এপত আৰু OLXটো ইয়াত আকৌ 99% আপোনালোকৰ ফেক জব থাকে 1%হে ইয়াত জেনুইন জব থাকে ঠিক আছে সো ৱৰ্ক ইণ্ডিয়া এপটোৰ একদম টোটেলি অপজিট হয় OLX এপ আৰু ইয়াতো আপোনালোকে জব পাবলৈ সক্ষম হ'বও মই আপোনালোকক নকওঁ যে নহয় সকলো ফেক জব নহয় ইয়াতো আপোনালোকে যদি জব বিচাৰিবলৈ বিচাৰে তেতিয়াহ'লে কেটেগৰী চুজ কৰিবলৈ ইয়াত জব সেকশ্যনত যাব জব সেকশ্যনত গৈ যোনটো কেটেগৰীৰ পৰা আপোনালোকে জব বিচাৰি আছে যেনেকৈ ধৰক অফিচ এছিষ্টেণ্টৰ কাৰণে বিচাৰি আছে অফিচ এছিষ্টেণ্টত ক্লিক কৰাৰ লগে লগে সেইটো ৰিলেটেড জবসমূহ ইয়াত ওলাই থাকিব যেনেকৈ ধৰক এইবিলাক ওপৰৰ যিমানবোৰ জব এইবোৰ টোটেলি ফেক হয় ঠিক আছে আপোনালোকক এনেই টাইম পাছ কৰাব PM ট্ৰান্স লাইন সো এইটো এটা জব চাই লওঁ এইটো কেনেকুৱা ধৰণৰ জব হয় অফিচ এছিষ্টেণ্ট ফিমেল দৰকাৰ হৈছিলে ঠিক আছে এইবোৰ জেনুইন জব হয় এইবোৰ এটা কোম্পানীয়ে আপলোড কৰা হয় PM ট্ৰান্স লাইন আপোনালোকে যদি কোনোবা ফিমেল আছে অফিচ এছিষ্টেণ্টৰ কাৰণে এপ্লাই কৰিব পাৰে লোকেশ্যনটো ইয়াত নালাপৰা দিয়া আছে গুৱাহাটী ঠিক আছে 6000 to 8000 চেলাৰি দিব তাৰপিছত তেনেকুৱা আপোনালোকে দেখা হ'ব ভেকেঞ্চি ফৰ ফিমেল অফিচ এক্সিকিউটিভ ইয়াতো 6000 to 8000 দিব ডেসক্ৰিপশ্যনটো এবাৰ পঢ়ি ল'ব তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব ঠিক আছে আৰু ইয়াত এবাৰ আপোনালোকে টাইপ চাট কৰিব পাৰে চাট কৰি আপোনালোকে সুধিব পাৰে কেনেকুৱা কি জব হয় জেনুইন হয় ফেক হয় ইয়াতো আপোনালোকে সুধিব পাৰে ঠিক আছে আৰু এইবোৰ জবহে আপোনালোকে পাব একদম 30000 40000 জবসমূহ কেতিয়াও ৰিয়েল হ'ব নোৱাৰে তাৰপৰা ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন প্ৰাইভেট লিমিটেড এইটো এবাৰ চাই লওঁ এনেকুৱা IOCLৰটো এনেকুৱা জেনুইন জবটো নিদিয়ে urgent requirement 5 boys as a contract mechanical improvement or 2 female candidate file maintenance department securely your job time maintain mandatory not a placement office and any fraud direct company only dress money compulsory so এইবোৰ গৈ লাভ নাই আপোনালোকে dress money compulsory মানে এইবোৰ এটা মানে ফেকে হ'ব ঠিক আছে এইবোৰ জব আপোনালোকে কৰি লাভ নাই তো তথাপি আপোনালোকক মই দেখাই দিবলৈ বিচাৰিছোঁ কোনবোৰ জব ৰিয়েল হয় কোনবোৰ জব ফেক হয় IOCলে কেতিয়াও এনেদৰে জব প্ৰভাইড নকৰে আপোনালোকে এইবোৰৰ পৰা সাৱধান থাকিব তাৰপিছত এনেকুৱা বিভিন্ন ধৰণৰ জবসমূহ ইয়াত ওলাই থাকে যিসমূহ অফিচ ৰিলেটেড হয় অফিচ এছিষ্টেণ্টৰ ৰিলেটেড যিমানবোৰ জব আপলোড হয় এইবোৰ টোটেলি ফেক হয় এইবোৰ যিমান দেখিছে এইবোৰ সকলো ফেক হয় এইবিলাকত এনেই সমনষ্ট কৰি লাভ নাই সো দুই এটা আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰোঁ যোনবোৰ বৰ্তমান লেজিটলি ওলাই থাকে জেনুইনলি ওলাই থাকে সেইবোৰ জব আপোনালোকে কৰিব পাৰিব ঠিক আছে সো আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে গম পাইছে কেনেকুৱা জব ক'ত কেনেকুৱা বিচাৰিব পাৰি আপোনালোকে ফাইন কৰিব বিচাৰিলে ফাইন কৰিব পাৰে ঠিক আছে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে তেন্তে লাইক কৰি দিব আৰু কমেণ্ট কৰিব যদি কিবা অসুবিধা পায় কোনে ক'ত কেনেকুৱা জব বিচাৰি আছে আপুনি তাকো কমেণ্ট কৰিব পাৰে মই যিমান পাৰোঁ আপোনালোকক চেষ্টা কৰিম জব বিচাৰি দিবৰ কাৰণে জেনুইনলি যোনবিলাক এটকা খৰচ নহয় ঠিক আছে তেনেকুৱা বহুতে হাবাথুৰি খায় গুৱাহাটীতে হওক বা অন্য প্ৰান্ততে হওক জব বিচাৰি বহুতে হাবাথুৰি খায় আৰু ইয়াতো নিজৰ নিজৰ লোকেশ্যনসমূহ ছেট কৰি আপোনালোকে বিচাৰিলেও আপোনালোকে জবসমূহ পাই থাকিব কিন্তু আপোনালোকে জব বিচাৰিব পৰা এটা আজি কেপাচিটি জেনুইন জব বিচাৰিবৰ কাৰণে সেই ভেলুটো আপোনালোকে থাকিব লাগিব ঠিক আছে সো ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ